জেঠা গৰম কেনে দিছে মোক মাৰিনি এতে মই নাথাকো আৰু মই শুনা বোলে কুঁহিয়াৰৰ ৰস নোহোৱা হৈছে তোৰ জিৰোত ক'ত থাকো 500 ডাইৰেক্ট 500 মানে হাতৰ মহিলা আৰু মানে 500 ইঞ্জিনকে কৈছে তাইতো দেখোন নাইয়ে ৰিঙত চলে আছে দেখোন তো হে গাইজ গুড মৰ্নিং ওয়েলকাম ব্যাক টু মাই চেনেল ভাই তো গাইজ আহি গেলো তো বৰ্তমান বাজিল প্ৰায় 10টা তো বাপ্পা 10টা বজাত যি গৰম দিছে মানে মৰিমে আৰু গাইজ মই চেচেই দিয়া যিটো গৰম দিছে এই গৰমত থাকবা নৰাৰ তো ইফালে গাইজ মোৰ দোকানৰ সেটআপ পুৰা ৰেডি তো মানুহজন আহি আছে লাহে লাহে চেল হৈও আছে বঢ়িয়া বঢ়িয়া তো ইফালে দাদা হৈছে ৰাতিপুৱাই পুৱাই মানে গাইজ যিটো গৰম দিছে ৰাতিপুৱাই নাহি নৰা মানে মৰিমে দে আৰু মই নাই হাকবা গেছিলো ঘৰত গুহে নলাল গাইজ চব শুকে গেছে মানে কি হব কুঁহিয়াৰৰ বোলে ৰসে নলা হৈছে চব শুকে গেছে হা এই কাৰবাৰ এই ৰাতিপুৱাই পাই 37 ডিগ্ৰী সেলসিয়াস মানুহ পাৰে ইনকে থাকবা হা মাৰিম বুলি আছে হ'ব দে তাৰা আছিল কেনে আজি ভাল না আৰু মই শুনা বোলে কুঁহিয়াৰৰ ৰস নোহোৱা হৈছে তোৰ জিৰোত ক'ত থাকো ওইটো হৈ থাকে ইমানে গৰম দিছে গাইজ কুঁহিয়াৰৰ ৰসে নোহোৱা হৈছে বোলে ভাইও নাহিল বাকী ভাইও কৰব আহিলি বৰপেটাৰ দোকানখন ভাল লাগছে না সৰুকে এটা মানে ষ্টাৰ্ট আপ কৰিছো আৰু মানে চেল ভালে হৈ যায় বাকী বৰপেটাৰ একেলগে ঘৰ না বঢ়িয়া বঢ়িয়া লগ পাই ভাল লাগিলে ভাই বঢ়িয়া ইনকে মাজে মাজে আহিলে শুই থাকবি নাকি বঢ়িয়া বঢ়িয়া দে যিটো গৰম দিছে গাইজ এই গৰমত নৰিয়া মই অসম চকম এৰি গাইজ ক'ৰবাত হিমালয় চিমালয় গুচি যাম আৰু উপায় নাই আৰু এই যিটো গৰম দিছে যিটো উৎপাত হা মাৰিম বুলি ভাবছে ই লাগিল লাগিল তো গাইজ প্ৰায় এঘণ্টামান বহিলো তো এঘণ্টাত মোৰ চেল গেল প্ৰায় 190 টকা মানে চেল বঢ়িয়া গেছ যিটো গৰম দিছে এই গৰমত গাইজ মই মাৰে যাম আৰু মই চেচেই দে আৰু মানে থাকবা নৰগিছে মানুহ হা মানে কুঁহিয়াৰৰ ৰসে নোহোৱা হৈ গৈছে তাতে কোৱা মতে এই গৰম হা কুঁহিয়াৰৰ ৰসটো বাঢ়ি দি মানুহৰে জোল নোহোৱা হৈ গৈছে বাকী গৰমটো দিছেই জিউ জিউ উজিয়াৰ জিউ লুলাৰ এটা কথাই কম আপোনালোকক মই আমি কিন্তু উৰিব লাগিব দেই গাইজ তই ডেইলি ডেইলি ক'ত যাই থাকা এনেকে কাপোৰ চাপোৰ লৈ গিলা হেন তাইতো দেখোন নাইয়ে ৰিঙত চলে আছে দেখোন ঘৰ ক'ত আপোনাৰ বাঙবাৰী আচ্ছা আচ্ছা মাকটো আৰু পোৱালিটো আৰু তিনিওটা গুচি গ'লে ইফালে কেনি গ'লো এতিয়া তাকে দে দে একো নাই দে এনেকে চলবা লাগবো আচ্ছা চাই পেকেট ল ইমান গৰমত তই ঘূৰি আছা খাবি যা খাই দে বুঢ়াকে যাই থাক লাহে লাহে গৰম দিছে বহুত গম পাইছা পেছাৰ উঠি বাগি থাকবি নহ'লে ৰ'দত ক'ৰ পৰা একদম আৰু ঘৰৰ পৰা নাকি বাকী কৰিম বুলি আহিছা বাকী মানে ফাঁকি ইয়াতে বাকী চাকি নহ'ব বা হিলে দলে আহিছে গোটেই মাহ তিনটা উঠছা দেখোন হা কুঁহিয়াৰ আজি নাই বাবু ইয়া খাবি না নাই এনে আহিছা তামোল খাবি বাকী নাই দে তে বাকী চাকি নাই দাও উলাই দিম মই ইয়াতে বাকী নাই মোবাইলটো মোৰ তই নিজে লবি নাকি ব্লগাৰ তই হলি ইয়াতে মই মানে ব্লগাৰটো মেইনটো মই নাই অভদ্ৰ থ এইগিলা থ এই দেখছা কেনে সদৌ মদৌ কেনে গাহৰি আনবাই তাক তই গিলান কৰবা নাচা যায় গম পা সৰু চুৰি নহয় গম পাইছা না হাতী মেকৰিৰ গু তাইক দেই গৰমত দিছে ডিঙিটো তিয়াই অহা নেকি অলপমান যা 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 চৰবত অলপ খাই গম পাইছো দেই গম পাইছো মই শিকাব লাগে যা 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 দে দে গৰম অভাৰ না ক'ত যাবা ওলছিলি না ঘৰত যাবি ঘৰত ৰখলি অলপ দে দে আজি গৰম কেনে দিছে গৰমটো একোৱে হোৱা নাই নেকি মই ঘৰত জুই পুৱাই আহিলি হেৰি আছে কয়লা আছিল বাহন মুৰা তাৰ পৰা আহি মোৰ পাক বান্ধি চেচিয়া ক'ব লাগছে গৰুত তাকে নাযায় এই কথাই কথা নহয় যাব লাগিব মোক মাৰিনি এতে মই নাথাকো তই নৰা তাৰ মানে হাত দাঙি দিছা এই ভিডিঅ'টো যদি হেৰি জমৰাজে পায় তক নিব আৰু বেছি টেনচন ল'ব লগা নাই আপোনালোকে ইমান শ্বেয়াৰ কৰক মৰা মানুহ চৰা মানুহ চবকে শ্বেয়াৰ কৰক যাতে জমৰাজৰ তাৰে যাই পায় ভিডিঅ'টো নহয় তাৰ চিট কেপাচিটি থাকবা লাগিব কিছুমানে আগতে বুকিং কৰি সেইটো এটা কথা মানে ফাইনেলি তই যাবি চিয়ৰ একদম অকে চিয়ৰ তো গাইজ প্ৰায় 2 ঘণ্টামান বহিলো তো 2 ঘণ্টাত মই চেল গেলত প্ৰায় 325 টকা চেল বঢ়িয়া গাইজ তো ইফালে আহিল আমাৰ ৰাতিপুৱা নাস্তা ৰাতিপুৱা মানে দুপৰীয়াৰ নাস্তা গাইজ ভাত ভাজা বঢ়িয়াকে গাইজ দুইফালে দুটা আছে মাৰি দিং আৰু ভোক চুক লাগছে মোটামুটি 4 ঘণ্টামান গাইজ বন্ধা চোপা দিলো তো 4 ঘণ্টাত আমাৰ চেল গেল প্ৰায় 415 টকা চেল মানে ইমান ভালো নহয় গাইজ বেয়াও নহয় যিটো গৰম দিছে মানে কি কম আৰু মানুহবিলাক নৰখে ডাইৰেক্ট ঘৰত যায় উৰা উৰি ঘৰ মাৰে বুঢ়াকে যায় ফ্ৰিজৰ পানী খাব চৰবত খাব মোৰ দোকানত কিনো ৰখব কি খাব গাইজ মগাটো ভাবছে ইয়াক ধনী কৰি কিনো হ'ব ঘৰত যায় বুঢ়াকে এই পানী চানীকে ঘুমাই থাকিম তো মানে গাইজ কি হ'ল
যিহেতু মোৰ দোকান চিৰিজ চলি আছে তো সদায় সদায় মানে এটা কণ্টেণ্ট দি ভাল নালাগে তো মই ভাবছোঁ অলপ মানে একদিনেৰি একদিন মানে গেপ এটা ৰাখিম বুলি ভাবছোঁ। আপোনালোকে বেয়া চেয়া নাপাব গাইজ, একদিনেৰি একদিন মানে ভ্লগ কিবা চেষ্টা কৰিম আৰু কিমান আৰু এই দোকান চিৰিজত মই ভিউ লৈ থাকিম। 10 দিনমান বঢ়িয়াকৈ ভিউ ল'লোঁ, এইবাৰ বেলেগ কিবা কণ্টেণ্ট হ'ব লাগিব। তো ভাবছোঁ গাইজ অলপমান ৰাইড এটা মাৰিম বুলি ভাবছোঁ। তো কি হয় কমাণ্ডৰ যদি পইচা পাতি মিলে এটা ৰাইড মাৰি দিম আৰু না কি। তো গাইজ প্ৰায় 5 ঘণ্টামান বহিলোঁ। তো 5 ঘণ্টাত আমাৰ চেল গ'ল প্ৰায় 560 টকা। মানে চেল গাইজ লিমিটেড চেল, ইমান ভালো নহয় বেয়াও নহয়। আৰু গাইজ মানুহ নাই, এই গৰমত কাইনো আহিব মোৰ বা এতিয়া চকুৱে মেলা ৰাখে। মই চশমাটো নিপিন্ধি চকু মেলাই ৰাখে বাপ্পা ঐ হাল্লা। তো জাঙাৰ গাইজ ইমান পইচাৰ পিছত দৌৰা ভাল নহয়, কিমান আৰু পইচাৰ পিছত দৌৰি গাইজ। নিজৰো কথা আছে গাইজ, বগা ভাইৰ ওপৰত কালা ভাই গ'লোৱে গাইজ। মানে কি ক'ম, লাজ লগা কথা হৈছে। তোৰ নাম বগা ভাই হা, চেনেলৰ নাম কালা হৈ গৈছোঁ মানুহ। তো এইফালে আমাৰ দাদাও আহি গ'ল পিলপিলি। তোকো কিন্তু জাল্লা দি মাছছোঁ কিন্তু আমি না, এই বোলে খানিক মানি বস্তুখিনি নিবৰ কাৰণে পিলপিলি নুমাই দিছোঁ। কি ক'ম আৰু এখন আহি গাইজ। তো বঢ়িয়াকৈ দোকানখন থাপো দিং আৰু আজিলৈ হ'ব দে। চাইকেলখন লৈ বঢ়িয়াকৈ ওলাই দিলোঁ। তো আপোনালোক একদম ঘৰত যে বঢ়িয়াকৈ হিচাপ নিকাচটো বঢ়িয়াকৈ দি আছোঁ দে। টকা যিফালে গ'ল মই দুপৰীয়াৰ ভাত। তো যিটো গৰম দিছে গেছ মানে খাই দিয়ে মৰবা লাগিব আৰু উপায় নাই, এনেতো মৰিমেই গৰমতে। চাটনি আছে, অমলেট আছে, পিঁয়াজ আছে, আলু ভাজা আছে গেছ, দালি আছে, মাৰি দিং আৰু গেছ যি হয় হ'ব আৰু দে। তো গেছ বৰ্তমান আহিলে আজিৰ হিচাপ দেখিছে, আজি আমি কিমান টকা পালোঁ। তো কিবা কয় গেলি বাপ্পা ঐ আৰু অলপ দূৰত থাক তই। হেৰি আজি কিমান টকা পালোঁ গেছ কৰচোন। 5 ঘণ্টা, আজি 5 ঘণ্টা বহিছোঁ। 500 ডাইৰেক্ট 500 মানে হাতৰ মহিলা আৰু মানে 500 ইঞ্জিনকে কৈছে লেভেলত। ঠিকে কৈছা মানে গাইজ আমাৰ আহাৰ আগে 5 ঘণ্টা হৈছে 560 টকা। তো অলপমান পিছত মানে যেথা আমি দোকান বন্ধ কৰিছোঁ, তাৰ লক্ষী কাষ্টমাৰ আছে, সি 4 পেকেট চিখল লৈছে, লগে লগে আমাৰ চেল হৈ গ'ল 600 টকা গাইজ। তো বঢ়িয়া গাইজ, আজি দিনটো মোটামুটি 5 ঘণ্টা বহিছোঁ। তো 5 ঘণ্টাত আমাৰ চেল গৈছে প্ৰায় 600 টকা। তো এইখিনি আছিল গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিবি গাইজ। তো নতুন পুনৰ পাম। তো আজিলৈ বাই বাই গাইজ।